নমস্কাৰ, মই ধ্ৰুৱৰঞ্জন। আপোনালোকৰ সন্মুখত আজি এটা জানিবলগীয়া কথা লৈ উপস্থিত হৈছোঁহি। সেইটো হৈছে ডক্টৰে বা চিকিৎসকে ৰোগীৰ প্ৰেছক্ৰিপশ্যনত RX বুলি লিখি কিয় আৰম্ভ কৰে। বিশ্বৰ সকলো প্ৰান্তৰ চিকিৎসকেই ৰোগীৰ প্ৰেছক্ৰিপশ্যনত RX বুলি লিখি আৰম্ভ কৰে। এই RX চিনটোৱে ৰোমান শব্দ ৰিচাইপক বুজায়। ইয়াৰ ইংৰাজী অৰ্থ হৈছে টেক টু, অৰ্থাৎ আপুনি লওক বা তুমি লোৱা। ইয়াৰ মানে চিকিৎসকসকলে ৰোগীক সেই কাগজখনত লিখি দিয়া ঔষধসমূহ যথা নিয়মে গ্ৰহণ কৰিবলৈ বিধান দিয়া হয়। অতীতত চিকিৎসকে RX চিনটোৰ দ্বাৰা নিজকে গুৰু বৃহস্পতিৰ এজন সেৱক হিচাপে গণ্য কৰিছিল, কাৰণ ৰোমানসকলৰ বিশ্বাস যে এই চিনৰ দ্বাৰা গুৰু বৃহস্পতিৰ এজন সেৱকক প্ৰতিনিধিত্ব কৰা হয়। চিকিৎসকসকলে এই চিনটোৰ দ্বাৰা এফালে গুৰু বৃহস্পতিক স্মৰণ আৰু আনফালে ৰোগীসকলৰ মংগলৰ বাবে কামনা কৰে। ধন্যবাদ। যদি ভিডিঅ'টো ভাল পালে আৰু কিবা এটা শিকিবলৈ পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকত চাই আছে ফ'ল' কৰিবলৈ নাপাহৰিব। ধন্যবাদ।